অকল তোমালোক বহুতে এনএমএছৰ ৰিজাল্টটো চাব পৰা নাই ইতিমধ্যে এনএমএছৰ ৰিজাল্ট দিলে তোমালোকে কেনেকৈ চাবা চোৱা বহুতে চাব পৰা নাই সেইকাৰণে মই কৈছো তোমালোকে চোৱা bidyarthi.cu.in বুলি কবা তোমালোকে সাৰ্চ কৰিবা যেনেকৈ লিখা আছে তোমাক দেখা পাইছে তেনেকৈ সাৰ্চ কৰিবা কৰাৰ পিছত তোমালোকে দেখা পাবা প্ৰথমটো দেখা পাবা তোমালোকে বিদ্যাৰ্থী বুলি ইয়াত তোমালোকে ক্লিক কৰি দিবা ঠিক আছে বিদ্যাৰ্থী ক্লিক কৰিলা ক্লিক কৰাৰ পিছত তোমালোকে দেখা পাইছা এই ডাউনলোড সাৰ্টিফিকেট তাৰ পিছত তেনেকুৱাকে ইবুক লেট এনএমএছ ৰিজাল্ট 2025 তোমালোকে ইয়াত ক্লিক কৰিবা চোৱা ই বুকলেট এনএমএছ ৰিজাল্ট দি আছে 2025 ইয়াত ক্লিক কৰিবা ক্লিক কৰিলা ওকে অলপ সময় ওয়েট কৰিবা বেছি নহয় জাস্ট 1 মিনিট লোডিং হৈ আছে ইয়া চোৱা দেখা পাইছা তোমালোকে এ তোমালোকৰ সন্মুখত আহি গৈছে ৰিজাল্ট বুকলেট বুলি ইয়া চোৱা স্কলাৰশ্বিপ সেশন 2016-27 ইয়াত আটাইখিনি আছে তোমালোকৰ ইয়া ৰিজাল্টটো কৰিব পাবা তোমালোকে মই দেখাই দি আছো বহুতে চাব পৰা নাই ৰিজাল্টটো নাজানে কেনেকৈ চাবলৈ ইয়াত চোৱা বজালিৰ পৰা কিমান জনে পাস কৰিছে 348 জন ক্যান্ডিডেট দিছিল আৰু 25 জনে পাস কৰিছে সিলেক্টেড হৈছে 30 জন নিককে দিয়া আছে টোটাল তোমালোকে দেখা পাই আছা ইয়া 2409 জন টোটাল সিলেক্টেড হৈছে ঠিক আছে টোটাল 16126 জন ছাত্ৰছাত্ৰীয়ে দিছিল মানে পৰীক্ষা অনলাইন কৰিছিল তাৰ 13658 গৰাকীয়ে দিছিল ইয়া তোমালোকে দেখা পাই আছা ৰিজাল্টটো এতিয়া আহি যাব মই ৰিজাল্টটো জাস্ট কেনেকৈ চাবা মই তোমালোক দেখাই দি আছো অলপ ওয়েট কৰিবা ইয়াত চোৱা ৰেংক বিলাক ইয়াত দিয়া আছে টোটাল কিমান জনে পৰীক্ষা দিছিল কোৱালিফাই দিছিল আটাইখিনি তোমালোকে পাবা ইয়াত এইবিলাক দিয়া আছে ইয়া চোৱা ৰিজাল্ট ইয়াৰ পৰা আহি গৈছে ইয়া ডিস্ট্ৰিক্ট সেন্টাৰ ওয়াইজ তোমালোকে দেখা পাইছা ডিস্ট্ৰিক্ট নেম অফ দা এক্সাম টু ইনভাইট এপ্লিকেশন নেম অফ সেন্টাৰ where exam conduct কোনখন স্কুলত দিছিলা তোমালোকে ইয়া ৰোল নম্বৰ দিয়া আছে তোমালোকৰ ৰোল নম্বৰ মানে ক্যান্ডিডেটৰ হেৰি দিয়া আছে সবার ৰবাচোন তোমালোকৰ নাম দিয়া স্কুলৰ নাম দিয়া আছে ক'ত পৰীক্ষা দিছিলা ঠিক আছে ইয়া চোৱা ক'ত পৰীক্ষা মংগলদৈ গভৰ্ণমেণ্ট স্কুল তাৰপিছত এনেকুৱা আটাইখিনি দিয়া আছে ইয়া ক্যান্ডিডেট ক'ত কিমান নম্বৰ পাইছে আৰু ইয়াৰ নেম অফ ক্যান্ডিডেট দিয়া আছে কন্ডাক্ট ৰবা এইখিনি তোমালোকে এটা কথা এইখিনি হল স্কুলৰ নাম স্কুল কৰ স্কুলৰ পৰা কম এইখিনি পৰা আহিল সৈত অলপ হেৰি কৰিল এইখিনি পৰা তোমালোকৰ ৰিজাল্টটো আহিল ইয়াত চোৱা লিষ্ট অফ সিলেক্টেড ষ্টুডেন্ট ইয়াত তোমালোকৰ নাম আছে ৰোল নম্বৰ তাৰ পিছত তোমালোকৰ নাম আছে ষ্টুডেন্ট নাম তোমাৰ দেউতাৰ নাম আছে ফাদাৰ্স নেম জেন্ডাৰ আছে ডেট অফ বাৰ্থ ডিস্ট্ৰিক্ট আৰু কোনখনে কিমান নম্বৰ পাইছে এই খাচোৱা এই ইয়াৰ ফলৰ পৰা তোমালোকে ডিস্ট্ৰিক্ট ওয়াইজ থাকে শিৱসাগৰ আছে শিৱসাগৰৰ এয়া শিৱসাগৰ ধেমাজি বঙাইগাঁও এয়া চোৱা দেখা পাইছে শিৱসাগৰ নলবাৰী হুজাই এনেকুৱাকে দিয়া আছে স্কুলৰ নাম চাবা ডিস্ট্ৰিক্ট চাবা আৰু তোমাৰ হেৰিটো চাবা ঠিক আছে দেখা পাইছে ইয়া ধুনীয়াকে চাব খৰচ অলপ টাইম লাগিব টাইমো নালাগে তোমালোকে ডিস্ট্ৰিক্টখন চালে হ'ল ঠিক আছে এই তোমালোকে চাব এনেকুৱাকে দিয়া সিলেক্টেড অলপ সময় লৈ কেনে চাই দিবা আৰু ঠিক আছে বাই আৰু চোৱা ছাত্ৰছাত্ৰী ৰবা 1 মিনিট তোমালোকৰ হেৰি ৰিজাল্টটো কেনেকুৱা হ'ল মোক জনাই দিবা বহু ছাত্ৰছাত্ৰীয়ে মোৰ তাত পঢ়িছিল বা অনলাইন ক্লাছতে হওক বা ইউটিউবত জৰিয়তে পঢ়িছিল বা বহুতে ক্লাছো কৰিছিল গতিকে তোমালোকে জনাই দিবা কি হ'ল আৰু একেবাৰে সহজ আৰু পিডিএফ মানে তোমালোকে এনেকৈ কৰিব পাৰিবা আৰু গ্ৰুপত থকা মই পিডিএফ দিয়ে দিছো ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম আৰু তোমালোকে লাইভ আহিম বাৰু মই আলোচনা কৰিম কোনে পাছ কৰিলা কি কৰিলা আৰু পইচা কেনেকৈ পাবা আটাইখিনি আৰু তোমালোকে অনলাইন ক্লাছটো জইন হৈ ল'বা এডমিশ্যন হৈ আছে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ ক্লাছ হ'ব সোনকালে জইন হ'বা ঠিক আছে